নমস্কাৰ, স্বাগতম জনাইছোঁ ইনফৰ্মেটিভ 20.7লৈ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম চৰকাৰৰ বিভিন্ন জিলাৰ দায়িত্বপ্ৰাপ্ত মন্ত্ৰীসকলৰ নাম আৰু তেওঁলোকক কোনখন জিলাত অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। আপোনালোকে সকলোখিনি তথ্য জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে চাই আছে ইনফৰ্মেটিভ 20.7। তিনিচুকীয়া আৰু যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী হৈছে শ্ৰী ৰামেশ্বৰ তেলী। কামৰূপ মেট্ৰ' আৰু ধেমাজিৰ শ্ৰী অতুল বৰা। কোকৰাঝাৰ, বাক্সা আৰু চিৰাং জিলাৰ শ্ৰী চৰণ বড়ো। নগাঁও, হোজাই, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী হৈছে শ্ৰী পীযুষ হাজৰিকা। বিশ্বনাথ আৰু গোলাঘাট জিলাৰ ডাক্তৰ ৰণোজ পেগু। মাজুলী আৰু ডিব্ৰুগড় জিলাৰ শ্ৰী সুশান্ত বৰগোহাঁই। মৰিগাঁও আৰু কামৰূপৰ শ্ৰীমতী অজন্তা নেওগ। বঙাইগাঁও আৰু বৰপেটা জিলাৰ শ্ৰী অশ্বিনী ৰায় চৰকাৰ। দৰং আৰু ধুবুৰী জিলাৰ শ্ৰী অশোক সিংহল। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী হৈছে শ্ৰী বিমল বৰা। নলবাৰী আৰু শোণিতপুৰ জিলাৰ শ্ৰী বিশ্বজিৎ দৈমাৰী। তামুলপুৰ আৰু গোৱালপাৰা জিলাৰ শ্ৰী জয়ন্ত মল্ল বৰুৱা। শ্ৰীভূমি আৰু হাইলাকান্দিৰ শ্ৰী কৌশিক ৰায়। শালমৰা, মানকাছাৰ আৰু উত্তৰ লখিমপুৰৰ শ্ৰী কেশৱ মহন্ত। ডিমা হাছাও আৰু কাছাৰ জিলাৰ শ্ৰী কৃষেন্দু পল। বজালী আৰু ওদালগুৰিৰ শ্ৰীমতী নীলিমা দেৱী। বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো চাই জানিব পাৰিলে যে অসম চৰকাৰৰ কোনখন জিলাত কোনজন মন্ত্ৰীক অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। ধন্যবাদ।